আজি আমি যি চেপ্টাৰ ষ্টাৰ্ট কৰিম নাম হ'ল নাম্বাৰ সিস্টেম। এতিয়া নাম্বাৰ সিস্টেম অলপ আগতে অলপ কথাখিনি কৈ দিওঁ যাতে কোনো কনফিউজন নাথাকে। নাম্বাৰ সিস্টেম আৰু সিম্পলিফিকেশ্যন দুটা বেলেগ বেলেগ চেপ্টাৰ, দুটা সেম চেপ্টাৰ নহয়, বাট আমি একেলগে দুটা সাবজেক্ট আপোনালোকে ইয়াতে চাই যদি নাম্বাৰ সিস্টেম সিম্পলি দুটাই লিখা আছে। কাৰণ হ'ল সিম্পলিফিকেশ্যন বেসিক্যালি আমাক ক্যালকুলেশন ফাস্ট কৰাৰ কাৰণে সুবিধা কৰে। মানে কিবা শর্টকাট যদি আমাৰ যদি অলরেডি আগৰ পৰা আমি গম পাওঁ যে এই ধৰণৰ ক্যালকুলেশন এনেকে যদি আমি অলপ শর্টকাট ইউজ কৰি অলপ বেছি সোনকালে হ'ব আৰু নাম্বাৰ সিস্টেমত আৰু সেপাৰেট টাইপ অফ কোশ্চেন্স। বাট যদি দুটা চেপ্টাৰক একেলগে কম্বাইন যদি কৰা যায় তেতিয়া বস্তুখিনি আৰু ভালকে কৰা যায় বুলি মই ভাবো। এই কাৰণে দুটা চেপ্টাৰ কম্বাইন কৰা হৈছে। এতিয়া যেহেতু দুটা চেপ্টাৰ কম্বাইন কৰা হ'ল চেপ্টাৰটো অলপ দীঘলীয়া হৈ যাব। দীঘলীয়া মানে সাপোজ নাম্বাৰ অফ ক্লাसेস এটা মোটামুটি অলপ বাঢ়ি যাব। অকল সিম্পলিফিকেশন কৰাৰ কাৰণে মোটামুটি মোৰ 3টা ক্লাছ লাগে, নাম্বাৰ সিস্টেম কৰাৰ কাৰণে মোটামুটি 5টা ক্লাছ, এটা দুটা মিলি মোট 8টা কি 9টা ক্লাছ হ'ব আৰু অকল এই এটা চেপ্টাৰ শেষ কৰাৰ কাৰণে। ক্লিয়াৰ? अभी बात यह है कि এই সিম্পলিফিকেশন বা নাম্বাৰ সিস্টেম চেপ্টাৰ যদি মই ক'বলৈ যাওঁ এইটো আমাৰ যিকোনো কাৰিকুলাম, এইটো ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কওক আপোনালোকে বা আপোনালোকে চেন্ট্ৰেল গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কওক, দিস শুড বি দ্য ফাৰ্ষ্ট চেপ্টাৰ। মানে এইটো বাৰু ফাৰ্ষ্ট চেপ্টাৰ হোৱা প্ৰয়োজন মেথছৰ আৰু বিকজ যেতিয়ালৈকে আপুনি সিম্পলিফিকেশনে নাজানে, ক্যালকুলেশনে নাজানে, তেতিয়ালৈকে বেলেগ চেপ্টাৰ কৰাৰ কি মানে থাকিল, হয়নে? তো ক্যালকুলেশন ফাৰ্ষ্ট কৰাটো আমাৰ কম্পিটিটিভ এক্সামত জানা ষ্টুডেণ্ট বহুত আছে, বাট এই পাৰ্টিকুলাৰ টাইমত শেষ কৰা ষ্টুডেণ্টৰ সংখ্যা অলপ কম। এইকাৰণে চাকৰি আমাৰ এইটো হয় বাৰু। চ' আমাৰ ক্যালকুলেশন প্লাছ আমি নাম্বাৰ সিস্টেম মানে সিম্পলিফিকেশন প্লাছ নাম্বাৰ সিস্টেম আমি একেলগে কৰিম বাৰু। ঠিক আছে? এবাৰ গোটেইখিনি কৰাৰ আগতে এবাৰ মই অলপ বস্তুখিনি আপোনাক আইডিয়া দিয়াৰ কাৰণে মই এটা ইনডেক্স বনাইছো। ইনডেক্স মানে যে আমি এই চেপ্টাৰত কি কি টপিকৰ ওপৰত আমি কোশ্চেন কেইটা সলভ কৰিম। বদমাছ ৰুল, স্কুৱেৰ ৰুট। বদমাছ ৰুল মানে গম পায় নে? সাপোজ আপোনালোকে এটা ক্যালকুলেশন কৰিব দিলে, বহুত ডাঙৰ এটা ক্যালকুলেশন, তাতে ব্ৰেকেট আছে, অফ আছে, ডিভিজন আছে, তাতে কোন অৰ্ডাৰত ফলো কৰা হ'ব সেই ক্যালকুলেশনটো বদমাছ ৰুলত আহে। স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট মানে এটা নম্বৰৰ বৰ্গ ওলোৱা আৰু স্কুৱেৰ ৰুট ওলোৱা, সেইটো কিন্তু সিম্পলিফিকেশনৰ পাৰ্ট হয়। কিউব এণ্ড কিউব ৰুট সিম্পলিফিকেশনৰ পাৰ্ট হয়। ইউনিট ডিজিট মেথড, ইউনিট ডিজিট মেথড মানে আপোনাক এটা বহুত ডাঙৰ এটা দিলে, মানে ইউনিট ডিজিট মেথড মানে দুটাভাৱে কৰা যায়। এটা হ'ল যে সিম্পলিফিকেশনৰ পাৰ্ট হ'ল যে আপোনাক এটা ক্যালকুলেশন কৰিব দিলে আৰু প্লাছ মাইনাছ বহুত কিবা কিবি আছে, এতিয়া এইটো এনসাৰ ওলাব লাগে। এতিয়া ইউনিট ডিজিট মেথড এটা পাৰ্টিকুলাৰ মেথড, যি মেথডেদি আপুনি কমপ্লিট সলিউশন নকৰাকে আপুনি এনসাৰ ওলাব পাৰিব। মানে ডাইৰেক্ট অপশ্যনৰ পৰা চাই পিনে আপুনি ডাইৰেক্ট ইমান ডাঙৰ এটা কোশ্চেনৰ এনসাৰ লগে লগে আপুনি টিক কৰিব পাৰিব ইউনিট ডিজিট মেথডেদি। অবভিয়াসলি যাতে কিবা ড্ৰবেক আছে, যাতে কিবা প্লাছ মাইনাছ দুটাই আছে, সেইটো আমি লাহেকে পিছত ডিছকাছ কৰিম আৰু। ডিজিট সাম মেথড সিম্পলিফিকেশনৰ এটা পাৰ্ট হয়। আকৌ সেম আকৌ ক্যালকুলেশন কৰাৰ কাৰণে হেল্প কৰিব। নাম্বাৰ অফ জিৰোজ এইটো কিন্তু আপোনাৰ নাম্বাৰ সিস্টেমৰ পাৰ্ট হয়। এটা ডাঙৰ এটা এক্সপ্ৰেশন দিয়া থাকিব, তাতে বহুত ইনটু প্লাছ মাইনাছ কিবা কিবি দিয়া থাকিব, তাতে জিৰো কেইটা আছে সেইটো ওলোৱাৰ আমাৰ নাম্বাৰ অফ জিৰোজ নাম্বাৰ সিস্টেমৰ পাৰ্ট হয়। এনেকে লাষ্ট 2 ডিজিট, লাষ্ট 3 ডিজিট এইবিলাক গোটেইকেইটা আপোনাৰ নাম্বাৰ সিস্টেমৰ পাৰ্ট হয়। ঠিক আছে? সিমিলাৰলি ৰিমাইণ্ডাৰ থিওৰেম, নেগেটিভ ৰিমাইণ্ডাৰ, বাইনাৰী নাম্বাৰ। বাইনাৰী নাম্বাৰ অলৰেডি আমাৰ এডিআৰই যদি আমি এক্সামৰ কথা যদি কওঁ, এডিআৰইত কিন্তু আমাৰ এই যোৱা বছৰ এডিআৰইত মানে এডিআৰই 2.0 তাতে অন এন এভাৰেজ দুটাকে কোশ্চেন আহিছিল বাইনাৰী নাম্বাৰৰ পৰা। ইম্পৰ্টেন্ট টপিক। ঠিক আছে? কোৱাড্ৰেটিক ইকুৱেশ্যন আমি নাম্বাৰ সিস্টেমতে ইনক্লুড কৰিম। ইয়াৰ পিছত নাম্বাৰ অফ ফেক্টৰছ, সাম অফ ফেক্টৰছ, ইনডিস, এইটো লিন্ডিসেছ নহয়, ইনডিসেছ হ'ব বাৰু। ইয়াতে এইটো হ'ব বাৰু ইনডিসেছ। ইনডিসেছ এণ্ড চাৰ্টছ এইটো এটা টপিক হয়, আৰু মিছচেলেনিয়াছ মানে আৰু বহুত কিবা কিবি, মানে চেপ্টাৰটো বাৰু বহুত দীঘলীয়া চেপ্টাৰ, আৰু তাৰপৰা টপিক কেইটা ইণ্টাৰেষ্টিং আৰু সৰু সৰু টপিক, বহুত ডাঙৰ টপিক নহয় আৰু। ঠিক আছে? চ' আমি আজি ষ্টাৰ্ট কৰিম কেইটামান বেছিক বস্তু দি, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট। আজি আমি ষ্টাৰ্ট কৰিম স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট টপিক দি, মানে এটা নম্বৰৰ বৰ্গ কেনেকে ওলাব লাগে, এটা নম্বৰৰ বৰ্গ কেনেকে ওলাব লাগে আৰু স্কুৱেৰ ৰুট কেনেকে ওলাব লাগে। ঠিক আছে? এক্সেলেণ্ট। ওকে, চাব ফাৰ্ষ্ট অফ অল স্কুৱেৰ আমাৰ আপোনালোকে ইয়াতে কেইটামান চাব পাৰিছে বাৰু। 1ৰ পৰা 30 লৈকে স্কুৱেৰ লিখা আছে ইয়াতে, নৰ্মেল গুগলৰ পৰা ডাউনলোড কৰা শ্বীট হয় এটা বাৰু। 1ৰ পৰা 30 লৈকে স্কুৱেৰ, 1ৰ পৰা 30 লৈকে কিউব। এতিয়া মই বাৰু সদায় কৈ থাকোঁ বাৰু, যেতিয়া মেথছৰ মই ফাৰ্ষ্ট ক্লাছ ষ্টাৰ্ট কৰোঁ মই চবকে এইটো কওঁ বাৰু যে 1ৰ পৰা 30 লৈকে স্কুৱেৰ মুখস্থ কৰাটো মেণ্ডেটৰী, ইয়াতে কোনো অপশ্যন নহয় যে স্যাৰ 1ৰ পৰা 30 লৈকে কৰাটো স্যাৰ অলপ কমকে কৰিলে হ'ব না নাই। 1ৰ পৰা 30 লৈকে মুখস্থ ৰাখা, মুখস্থ একেবাৰে, এইটো মেণ্ডেটৰী।
আৰু এইটো কিয় মেণ্ডেটৰী আপোনালোকে নিজেই গম পাব, যেতিয়া আপোনালোকে ভালকে বাকি চাপ্টাৰ কেইটা কৰিব আপোনালোকে নিজেই গম পাব যে 30 লৈকে বৰ্গ মনত ৰাখা বহুত ইম্পৰ্টেণ্ট। বাট যদি কিউবৰ কথা যদি আমি কওঁ, কিউবৰ কথা যদি কোৱা হয় 30 লৈকে মনত ৰখাটো অলপ টান, সেইটো বাৰু মই মানি লৈছো বাৰু। সো 1 ৰ পৰা এটলিষ্ট 20 লৈকে 1 ৰ পৰা 20 লৈকে কিউব মুখস্থ কৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। আদারওয়াইজ কিন্তু আমার नॉर्मल क्वेश्चन सॉल्व करते हैं কিন্তু আমার प्रॉब्लम होगा। क्लियर? सो ऑब्वियसली अभी तो जैसे आपके पास सिर्फ ये दिखाया गया है, तो एक ही बार में आपको तो याद नहीं होगा, इसको आपको कॉपी में नोट कॉपी में लिख के आपको कुछ टाइम लगेगा, 4 दिन 5 दिन लगेगा, लेकिन आपको इसको याद करके ही आगे जाना होगा, ठीक है। ओके, এতিয়া আমি স্টার্ট করো 50 বেস মেথড। আজি আমার টপিক কি হবো? আজি আমার টপিক হল স্কোয়ার উলোৱা, স্কোয়ার আৰু স্কোয়ার রুট উলোৱা। তো 50 বেস মেথড মানে 50 ওচৰা ওচৰি নাম্বার যিবিলাক আছে এই নম্বৰ কেইটা স্কোয়ার উলোৱা। দাদা অল্প অল্প কম আওয়াজ করুন, ভিডিও রেকর্ড করছে তো। 50 ওচৰা ওচৰি থাকা নম্বৰ কেইটা স্কোয়ার উলোৱা। যেনেকে সাপোজ মই এক্সাম্পল দি কৈ আছো, 50 বেস মেথড যদি কোৱা হয়, আগতে এটা ই কৰি দিও ৰব। 50 বেস মেথড ইয়াৰ পিছত কি আছে 50 বেস মেথড। ওকে, এটা কাম কৰক, আপনি হেডিং টু 50 বেস মেথড নিদিয়াকে আপনি এটু হেডিং দিয়ক, এটু হেডিং টু 50 বেস মেথড নিদিয়াকে আপনি হেডিং দিয়ক নাম্বারস এন্ডিং উইথ 5, এন্ডিং উইথ 5 মানে কিবা নম্বৰৰ লাষ্টত যদি 5 থাকে, 5 যিকোনো নম্বৰে হোক, লাষ্টত যদি 5 থাকে আমি এই নম্বৰৰ স্কোয়ার বর্গ আমি কেনেকে ওলাব পাৰো। যেনেকে সাপোজ মই এক্সাম্পল দিলো 45 স্কোয়ার, যেনেকে সাপোজ 35 স্কোয়ার, আৰু অলপ যদি আপনি ই কয় যদি সাপোজ 105 স্কোয়ার, ঠিক আছে, 115 স্কোয়ার, মানে এই নম্বৰ কেইটাৰ মাজত স্পেশালিটি কি, খাসিয়ত কি আছে বাৰু? খাসিয়ত হল যে নম্বৰ কেইটা লাষ্টত কিন্তু 5 আছে, নম্বৰ কেইটা লাষ্টত কিন্তু 5 আছে। সো লাষ্টত 5 থাকা নম্বৰৰ বৰ্গ কেনেকে ওলোৱা হয় অলপ চাব পাৰো। লাষ্টত 5 থাকা নম্বৰৰ বৰ্গ ওলোৱাৰ অলপ চাই লব কেনেকে ওলোৱা হয়, চাব এবাৰ চাই লওক। আগতে 5ৰ স্কোয়ার কিমান হয়? 25। একো নাভাবাকে আপনি 25 লিখি দিয়ক। 5ৰ স্কোয়ার 25, ইয়াতে আহি গল 25। ক্লিয়ার? নেক্সট এই যে 4 আছে, 4 মানে 5ৰ তো ঝামেলা হে, 5 বাদে যি নম্বৰ আপনি চাব পাৰিছে, 5 বাদে আৰু কি ডিজিট আছে? 4 আছে। এই 4ৰ লগত আপনি 1 প্লাস কৰক, 4ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব? 5। এটা এই 5 আৰু এই 4 আপনি মাল্টিপ্লাই কৰক, মানে 5ৰ স্কোয়ার 25 আহি গল। 5 বাদে আপনি যি ডিজিট পাব ইয়াৰ লগত আপনি 1 প্লাস কৰিব, প্লাস কৰোতে আপনি 4ৰ লগত 1 প্লাস কৰোতে 5 পালে। এতিয়া এই দুটা নম্বৰৰ পূৰণ হ'ব, গুণ হ'ব। 4 × 5 কিমান? এই হল অ্যান্সার, শেষ, ঠিক আছে। আৰু বেছি ডিটেইলত কৰাৰ কোনো প্ৰয়োজন নাই। সিমিলারলি ইয়াতে 35ৰ স্কোয়ার, 5ৰ স্কোয়ার কিমান? 25। 3ৰ লগত 1 প্লাস কৰক, কিমান হ'ব? 4। 4 × 3 কিমান হ'ব? 12। ইয়াতে আহি গল 12। ক্লিয়ার? নেক্সট 105 স্কোয়ার, 5ৰ স্কোয়ার কিমান? 5ৰ স্কোয়ার 25। 10 আছে, 10 এই 10ৰ লগত আৰু 1 আপুনি যোগ কৰক, কিমান হ'ব? 11 প্লাস 1 কৰিলে কিমান হ'ব? 11। এটা 11 আৰু 10 যদি মাল্টিপ্লাই কৰা হয় কিমান হ'ব? 110, 11025। নেক্সট 15, 115, 5 স্কোয়ার 25, 5 স্কোয়ার 25 থাকিল কিমান? 11। 11ৰ লগত আপুনি 1 প্লাস কৰক, কিমান হ'ব? 12। এটা 12ৰ লগত 11 আপুনি মাল্টিপ্লাই কৰক, কিমান হ'ব? 132, 132। সো যিকোনো নম্বৰ, যি নম্বৰৰ লাষ্টত 5 আছে সেইটো আপুনি স্কোয়ার ওলোৱাৰ সিম্পল টেকনিক, ঠিক আছে। লগে লগে आंसर ওলাই যাব, বেছি টাইমে না লাগে আৰু। क्लियर? मूविंग फॉरवर्ड, ठीक है। बाद में पूरा खत्म कर लेते हैं, बाद में एक बार हर एक स्लाइड को देखते हुए स्क्रीनशॉट दे देंगे, तो आपको लिखने में ज्यादा टाइम वेस्ट नहीं होगा, ठीक है। এতিয়া আপনি আহক 50 বেস মেথড। আমি ফার্স্ট আমি আজি শিকিলো যে নাম্বারস এন্ডিং উইথ 5, 5 এদি নম্বৰ যিবিলাক শেষ হয় এটো স্কয়ার আমি কেনেকে ওলোৱা, বৰ্গ কেনেকে ওলোৱা হয়। এতিয়া আমি চাম 50 বেস মেথড, মানে যি নম্বৰ 50ৰ ওচৰা ওচৰি, 50ৰ ওচৰত থকা নম্বৰকেইটা কেনেকে ওলোৱা হয়। সাপোজ মই এক্সাম্পল লৈ বুজাই আছো। সাপোজ মই কলো 57 স্কোয়ার, সাপোজ দিয়া হল 59 স্কোয়ার, 42 স্কোয়ার,
44 স্কোয়ার, ঠিক আছে 48 স্কোয়ার, আৰু যদি দুটামান এক্সাম্পল লয় আপোনালোকে 62 স্কোয়ার, 64 স্কোয়ার, 65 স্কোয়ার বা 66 স্কোয়ার কৰি দিয়ক। এই নম্বৰ কেইটা আপোনালোকে ভালকে চাই 50ৰ ওচৰা-ওচৰি থকা নম্বৰ। ইয়াতে বহুত ভ্যালিড এটা কোশ্চেন আহে ষ্টুডেন্টৰ পৰা, বহুত ভ্যালিড কোশ্চেন যে স্যার আপুনি কৈ আছে 50ৰ ওচৰা-ওচৰি থকা নম্বৰ, কিমান ওচৰত থকা নম্বৰ, কিমান ওচৰত। সো এইটো বাৰু অলপ দেৰিকে মই কৈ আছো, তেতিয়া আপোনালোকে গম পাব কিয় ওচৰা-ওচৰি কৈ আছে, ওচৰত মানে কিমান ওচৰত। আৰু চাব এতিয়া নিয়মটা কত চাব, 50 বেস মেথড মানে 50ৰ ওচৰত থকা নম্বৰৰ স্কোয়ার। আপুনি আগতে এটা বর্ডার দিব, বর্ডার এটা আপুনি এটা বাউন্ডারি দিব। বাউন্ডারি দিয়াৰ পিছত বাউন্ডারি এইটো লেফট সাইড, এইটো রাইট সাইড, লেফট সাইড রাইট সাইড। আপুনি কি কৰিব আগতে 57, 57 50ৰ পৰা বেছি না কম, বেছি, কিমান বেছি 7। 50ৰ লগত যিমান ডিফারেন্স হ'ব, বেছি হোক বা কম হোক, 50ৰ পৰা যিমান বেছি হয় 50ৰ পৰা যিমান কম, এই ডিফারেন্স যেটো ডিফারেন্সৰ স্কোয়ার। 57 50ৰ পৰা বেছি, কিমান বেছি 7, তো 7 স্কোয়ার। ক্লিয়ার? এতিয়া এই 50 বেস মেথডত, এই 50 বেস মেথডত বাই ডিফল্ট ফর্মুলা বুলি ভাবিলে হল। আৰু বাই ডিফল্ট এটা 25 আহিব, 25। 50 বেস মেথড মানে 50ৰ ওচৰত থকা নম্বৰ স্কোয়ার, আৰু এই মেথড ফলো কৰা মানে এই বাফালে এটা স্টার্টিংত এটা 25 আহাটো মাস্ট। এতিয়া এই 25ৰ লগত প্লাস হ'ব বা কিবা এটা মাইনাস হ'ব। এতিয়া যদি 57ৰ স্কোয়ার ওলাব যে 57 50ৰ পৰা বেছি, যেহেতু বেছি এই কাৰণে প্লাস, যেহেতু বেছি এই কাৰণে প্লাস। 57 50ৰ পৰা কিমান বেছি, হাফ বেছি, এই কাৰণে +7। ক্লিয়ার? সো এতিয়া 7 স্কোয়ার, এই যে রাইট সাইড আছে 7 স্কোয়ার কিমান হ'ব 49, আৰু 25 + 7 কৰিলে কিমান হ'ব 32। তোমাৰ आंसर হ'ল 3249, आंसर হ'ল 3249। ক্লিয়ার? নেক্সট 59 স্কোয়ার, 59 স্কোয়ার দিলো, এটা বর্ডার দিলো, এটা বাউন্ডারি দিলো। 59 50ৰ পৰা বেছি না কম, বেছি, কিমান বেছি 9 বেছি, 9 বেছি, তো 9 স্কোয়ার, 9 স্কোয়ার। এইফালে 25 এটা বাই ডিফল্ট এটা 25 এটা আহিব। এতিয়া 59 50ৰ পৰা কিমান বেছি 9 বেছি, যেহেতু বেছি এই কাৰণে +9, 34 81। ठीक है, क्लियर है? नेक्स्ट है ये 42। अभी इसमें आइए देखिए 42 50 से ज्यादा है कि कम है, कम है, किमान कम 8 स्क्वायर। এতিয়া 25 তো বহিবই বাৰু ফর্মুলা, যেহেতু কম -8, ভেরি গুড। যদি এটা বেশি হয় প্লাস, কম তো মাইনাস। 25 - 8 17, 8 স্কয়ার 17 64। ক্লিয়ার? 44 স্কয়ার কম 50 পৰা কম, কিমান কম 6 স্কয়ার। ইয়াতে এটা 25 বাই ডিফল্ট, যেহেতু কম -6, তো 25 - 6 19, 6 স্কয়ার 36, आंसर 1936। ক্লিয়ার? মোটামুটি হৈ গ'ল। খালি এটা কথা মই কোৱা নাই, এতিয়া এইটো কামত দিব। কথাটো হ'ল এই যে মই বর্ডার দিলো নহয়, বর্ডাৰৰ রাইট সাইডত ইয়াতে দুটা চেয়ারে আছে বহাৰ কাৰণে, ইয়াতে অকল দুটা চেয়ারে আছে বহাৰ কাৰণে, দুটা চেয়ার আছে, দুটাৰ বেছিও নহয় দুটাৰ কমও নহয়। মানে 48 স্কয়ার, 48 50 বেছি না কম, কম, কিমান কম 2 কম। সো ইয়াতে যদি সাপোজ মই যে বস্তুটো আগতে এনেকে কৰি দিও, কিমান কম 2 কম 2 স্কয়ার। ইয়াতে আহি গ'ল 25, যেহেতু কম মাইনাস কিমান 2, 25 - 2 23। কিন্তু কথা কি হ'ল 2 স্কয়ার 4, অকল 4, কিন্তু ইয়াতে দুটা ডিজিট, দুটা সিট আছে ইয়াতে, তো খালি অকল 4 বহালে নহব, এটা 4 লগত এটা 0 আহি যাব। 4 মানে 04, সো ইয়াতে দুটা সিট যেহেতু এই কাৰণে 04 আহি গ'ল। क्लियर? समझे? तो आपका इसमें हमेशा याद रखिएगा, इसके आपका दाहिने साइड में सिर्फ 2 ही कुर्सी है, और 2 कुर्सी में आपको 2 नंबर बैठाना पड़ेगा। लेकिन ऐसा भी तो हो सकता है, जैसे इधर आप देख रहे हैं 2 स्क्वायर माने 4, অকল এটা ডিজিটে আহি আছে, লেকিন আসলে আপনার দুটা সিট, এই কারণে এক্সট্রা এটা 0 বহিলে। কিন্তু এনেকে যেনেকে এই সাপোজ এই কোশ্চেনটো 62 স্কয়ার, 62 স্কয়ার 50 পৰা বেছি না কম, বেছি, কিমান বেছি 12, সো 12 স্কয়ার। যেহেতু বেশি 25 + 12,
ক্লিয়াৰ? এতিয়া চাব 25 প্লাছ 12 37, এতিয়া 12 স্কোয়াৰ কিমান হয় 144, কিন্তু আছিল বাৰু মই অকল দুটা সিট, ইয়াতে হৈ গ'ল 144 1144, তিনিটা নম্বৰ হৈ গ'ল। এই কাৰণে এই ৰাইট সাইডৰ পৰা দুটা ডিজিট বহিব 4 4, 1 বহাৰ জাগাই নাই, এই যে 1 এটা থাকিল যে 1 বহাৰ জাগাই নাই, এই কাৰণে 1 বাৰু এই ওপৰত আহি গ'ল, এই ওপৰত এই বৰ্ডাৰৰ ওপৰত আহি গ'ল, আহি পিনে এতিয়া এই সাইডত আহিব, ক্যাৰি হৈ পিনে এই সাইডত আহিব 37 প্লাস 1 38 44। क्लियर? आपका 3 डिजिट आ रहा है, 2 डिजिट का बैठाने का जगह है, राइट साइड से आप 2 डिजिट बैठा है, जिसको आप नहीं बैठा पाए वो आपका बाउंड्री के ऊपर चला जाएगा, कैरी होके उस साइड चला जाएगा, खत्म। क्लियर? 64 स्क्वायर 50 पर किमान बेसी 14 स्क्वायर 25 प्लस 14 जेहेतु बेसी तो इकोनो प्लस, এতিয়া 14 स्क्वायर किमान হয় 196, ইয়াতে 9 ইয়াতে 6, 1 বহৰ জাগা নাই, 1 আহি গ'ল ওপৰত, আৰু 25 প্লাস 14 কৰোতে কিমান পাম 39, এটা এই প্লাস এই ফালে আহি যাব 39 প্লাস 1 40, आंसर 4096। क्लियर? अभी इसका आंसर करके बताइए, इसका आंसर करके जल्दी बताइए। 66 स्क्वायर स्क्वायर 50 পৰা 16 বেছি, এই কাৰণে 16 স্কয়াৰ, ইয়াতে হৈ গ'ল 25 প্লাস 16, 25 প্লাস 16 কিমান 41, 16 हां 16 স্কয়ার 256, 6 আহি গ'ল 5 আহি গ'ল, 2 বহৰ জাগা নাই, ওপৰত আহি গ'ল 2, এই 2 এতিয়া এই সাইডত আহিব 41 প্লাস 2 43 56, 4356 इज द आंसर। ठीक है? क्लियर? बेसिकली बहुत सिंपल सा बात है, 2 ही सीट का जगह है, 2 नंबर बैठेगा, तीसरा नंबर कैरी होकर इधर आ जाएगा, एज सिंपल एज दिस। क्लियर है? आपका 2 चीज खत्म हो गया अभी तक आपका 2 टॉपिक खत्म हुआ, नंबर्स एंडिंग विथ 5, 50 बेस मेथड, और हम लोग निकाल रहे हैं स्क्वायर, अभी देखेंगे 100 बेस मेथड, मतलब वो सब नंबर जो नंबर 100 के करीब है, 100 के नजदीक है, जैसे कि 106 स्क्वायर 109 स्क्वायर 112 स्क्वायर 92 स्क्वायर 98 स्क्वायर, ये सब नंबर आपका 100 के नजदीक है। এই নম্বৰ কেটা স্কয়ার আমি উলাব পাৰিম ইউজিং 100 বেস মেথড। নিয়ম অলপ চাব, আগত আকৌ সেম বাউন্ডারি দিব লাগে, বর্ডার দিব লাগে। 106 100 ৰ পৰা কিমান বেছি 6, এই কাৰণে 6 স্কয়ার। ক্লিয়ার? কিন্তু এই নেক্সট স্টেপটো অলপ বেলেগ। 50 বেস মেথড কৰাৰ সময়তে আমি ইয়াতে বাই ডিফল্ট এটা 25 লিখা আছে, 25 100 বেস মেথড কৰাৰ সময়তে কোনো ডেফিনিট নম্বৰ নাহে, যি নম্বৰৰ স্কয়াৰ উলাম এই নম্বৰে বহিব। 106 ৰ স্কয়াৰ এখানে 106 আহি গ'ল। 100 বেস মেথড কৰাৰ সময়তে যি নম্বৰ ইউজ কৰিছো, যি নম্বৰৰ স্কয়াৰ উলাই আছো, এই নম্বৰটো ডাইৰেক্ট ইয়াতে বহিব বাৰু। হৈ গ'ল? এতিয়া 106 100 ৰ পৰা বেছি না কম বেছি, কিমান বেছি 6 বেছি 6 স্কয়াৰ। এতিয়া লেফট সাইডত নম্বৰ বহালো, এই 106 100 ৰ পৰা বেছি এখানে প্লাস, কিমান বেছি 6 বেছি এখানে 6। क्लियर? तो 106 प्लस 6 करेंगे 112, 6 स्क्वायर आपका हो गया 36, 11236 इज द आंसर, 11236 इज द आंसर। क्लियर? नेक्स्ट 109 स्क्वायर, नेक्स्ट 109 स्क्वायर 100 পৰা কিমান বেছি 9 স্কয়ার, 109 আহিব যেহেতু বেছি প্লাস 9, so 109 plus 9 118, 9 square কিমান 81, आंसर হল 11881। ঠিক আছে? ক্লিয়ার না?
112 স্কোয়ার 112 স্কোয়ার 100 পৰা বেছি কিমান বেছি 12 সো 12 স্কোয়ার 112 যেহেতু বেছি প্লাস কিমান বেছি 100 পৰা 12 প্লাস 12 এতিয়া 124 12 স্কোয়ার 144 আকৌ সেম বাউন্ডারি এই সাইডত বর্ডার এই সাইড অকল দুটাই সিট আছে হৈ গল আমাৰ 144 তিনিটা ডিজিট সো 4 এটা আহিব এটা 4 আহিব এটা 1 বহৰ জাগা নাই ওপৰত আহি গল এই 1 এই সাইডত ক্যারি আহিব সো 124 প্লাস 1 125 क्लियर ठीक है 100 बेस मेथड 92 स्क्वायर 92 स्क्वायर 100 पूरा कम ना बेसी कम किमान कम 8 स्क्वायर 92 বহাই দিলো যেহেতু কম এখানে মাইনাস কিমান কম 8 92 মাইনাস 8 92 মাইনাস 8 যদি করা হয় কিমান পাম আমি 84 और 8 स्क्वायर किमान 64 आंसर होबो 8464 आंसर होबो 8464 क्लियर लास्ट 98 स्क्वायर 100 पूरा कम किमान कम 2 स्क्वायर किमान कम 2 स्क्वायर 98 माइनस 2 ठीक আছে 96 কিন্তু বাউন্ডারি এই সাইডত দুটা সিট আছে আমার 2 স্কয়ার 4 অকল এটা ডিজিট এই কারণে এটা 0 এটা আহিব ইয়াতে 2 স্কয়ার 4 আহি আছে কিন্তু আমার ইয়াতে দুটা ডিজিট হ'ব লাগে তো 4 এটা 0 এটা ठीक समझे यहां पे आपका 100 बेस मेथड भी खत्म होता है अभी उस क्वेश्चन का आंसर कि सर आप बोले थे कि 50 बेस मेथड 50 के करीब वाला नंबर का स्क्वायर 100 बेस मेथड 100 के करीब का नंबर का स्क्वायर कितना करीब उतना करीब जितना तक स्क्वायर वैल्यू आपको याद रहेगा क्योंकि देखिए जब आप किसी नंबर का स्क्वायर निकालेंगे 50 बेस मेथड में निकालिए या 100 बेस मेथड में निकालिए आपको हमेशा बाउंड्री के इस साइड बाउंड्री के राइट साइड वो डिफरेंस का स्क्वायर करना पड़ेगा मैं इसको 119 का स्क्वायर निकाल सकता हूं तो 119 100 पूरा किमान बेसी 19 बेसी 19 स्क्वायर 125 और स्क्वायर किमान बेसी 25 और स्क्वायर सो ইয়াতে আমি এই পার্টিকুলার স্কয়ার ভ্যালুটো জানা ইম্পর্টেন্ট আমি এতে যেতেলৈকে যিমানখিনি আমাৰ স্কয়ার মনত থাকিব ইমানখিনি আমাৰ কাৰণে সুবিধা है ना तो যদি আমাৰ সাপোজ 50 বেস মেথড আমি ইউজ কৰিব লাগে আমাক 75 লৈকে 75 ৰ স্কয়ার উলাব দিলে বা 74 স্কয়ার উলাব দিলে 74 50 পৰা কিমান বেছি 24 বেছি তো রাইট সাইড আহিব 24 ৰ স্কয়ার এটা 24 ৰ স্কয়ার মই মনতে নাই কেনেকে হ'ব ठीक है तो जितना स्क्वायर आप याद रखेंगे उतना करीब तक आप कर पाएंगे ठीक है किसी को अगर 10 तक याद रहेगा तो 50 से 10 ज्यादा 10 कम किसी का 20 तक रहेगा 50 से 20 ज्यादा 20 कम ऐसा ठीक है नेक्स्ट 100 बेस मेथड का हो गया तब इसको और नहीं डिटेल्स में ऑलरेडी बहुत क्वेश्चन हो गया नेक्स्ट देखेंगे 200 बेस मेथड और 300 बेस मेथड नेक्स्ट आपका है 200 बेस मेथड और 300 बेस मेथड देखिए मतलब 200 के आसपास 200 এর ওচৰত থাকা নম্বৰৰ স্কয়ার 300 এর ওচৰত থাকা নম্বৰৰ স্কয়ার বহুত ইজি দুটা দুটাকে কইলে ক্লিয়ার হ'ব চাব 206 স্কয়ার উলাব গৈছো আৰু ইয়াতে মই কলো সাপোজ 308 স্কয়ার আৰু এটা দিলো সাপোজ ইয়াতে 192 স্কয়ার আৰু ইয়াতে দিলো সাপোজ 294 স্কয়ার okay so 200 base method 200 base method নিচিনা হ'ব বাৰু কেনেকে first of all 206 200 ৰ পৰা কিমান বেছি 6 বেছি 6 স্কয়াৰ ইয়াতে নম্বৰটো বহিব 206 এ আহিব 206 200 ৰ পৰা কিমান বেছি 6 বেছি বেছি এখানে প্লাস 6 কি আহি গল 212 বৰ্ডাৰটো থাকিব বাৰু 36 এটা কাম কৰো ঠিক আছে হ'ব ঠিক আছে এতিয়া বর্ডার উঠাৰ আগত বা কেতিয়াবা এনেকে হয় নহয় যে ইয়াতে আমাৰ তিনিটা ডিজিট আহি গল ইয়াতে সাপোজ 12 স্কয়ার হৈ আছে ইয়াতে তিনিটা ডিজিট হ'ব আমাৰ এটা ক্যারি আহিব না ইয়াতে ক্যারি এটা আহিব 144 ক্যারি আহি যাব ক্যারিটো এই সাইডত লোৱাৰ আগত বা বস্তুখিনি একেলগে आंसर লিখাৰ আগত ক্যারি লোৱাৰ আগত
আমার যেহেতু 200 বেস মেথড তো আমার লেফট সাইডত থাকা নম্বৰৰ 2 দি মাল্টিপ্লাই হ'ব যেহেতু 200 বেস মেথড এই কারণে এই বর্ডাৰৰ লেফট সাইডত থাকা নম্বৰৰ 2 দি মাল্টিপ্লাই হ'ব 300 বেস মেথড 3 দি মাল্টিপ্লাই 400 বেস মেথড 4 দি মাল্টিপ্লাই ক্লিয়ার 100 বেস মেথড কিয় মাল্টিপ্লাই কৰা নাই 1 দি মাল্টিপ্লাই হৈছে 1 দি মাল্টিপ্লাই কৰি লাভ নাই এই কারণে মাল্টিপ্লাই দেখাও হোৱা নাই সো 200 বেস মেথড ইনটু 2 424 और লগত 36 दिस इज द आंसर क्लियर 192 स्क्वायर 200 ৰ পৰা কিমান কম 8 স্কয়ার 192 minus 8 184 by 64 200 বেস মেথড কোনো ক্যারি ঠেরি নাই ক্যারি দ্বিতীয় নাই আর কোনো অসুবিধা নাই ডাইরেক্ট 2 মাল্টিপ্লাই করো 4 2 যা 8 8 2 যা 6 3 6 4 is the answer clear এটা লগতে এটো অলপ চাই দিও ঠিক আছে 308 স্কয়ার 308 300 ৰ পৰা কিমান বেছি 8 সো ইয়াতে 8 স্কয়ার 308 plus 8 so 316 64 300 base method এখানে 3 দিয়ে মাল্টিপ্লাই তো ইয়াতে 9 48 64 आंसर 94864 क्लियर 294 स्क्वायर 300 पर किमान कम 6 तो 6 स्क्वायर 294 minus 6 288 36 into 3 8 3 is 24 2 6 2 8 86436 कुछ भी आपको किसी भी नंबर का स्क्वायर निकालने दे आपको हो सकता है 622 का 620 स्क्वायर निकालना होगा तो 600 बेस मेथड होगा सब कुछ सेम होगा सिर्फ 6 से मल्टीप्लाई होगा 719 का स्क्वायर निकालने दिया सब कुछ करने से पहले आप 7 से मल्टीप्लाई करेंगे बिकॉज 700 बेस मेथड होगा अभी इसमें एक डाउट जो होता है वो ये है इसको एक बार देख लेते हैं कि मान लेते हैं मैं इधर एक क्वेश्चन करता हूं मैं आपको निकालने दे रहा हूं सपोज 298 स्क्वायर 298 स्क्वायर सो 298 300 बेस मेथड होगा किमान कम 300 ৰ পৰা 12 सो 12 स्क्वायर 298 minus 12 हाँ और 288 করে দিও 88 সরি 288 করে দিও 288 করে দিও 298 তো অলরেডি মানে এটা হয়ে গেছে বারো 288 করো তো 288 12 কম 12 স্কয়ার 288 minus 12 মানে ইয়াতে হই গল 276 ইয়াতে কি হইব 144 4 4 1 प्लस कन्फ्यूजन तो याते है तो सर पहले इसको प्लस करेंगे उसके बाद 3 से मल्टीप्लाई करेंगे कि पहले 3 से मल्टीप्लाई करेंगे बाद में प्लस करेंगे कंफ्यूजन इजी बाकी जैसा भी देखिए आप कंफ्यूजन का कोई जगह ही नहीं है नॉर्मली 200 मेथड होगा 2 मल्टीप्लाई 300 बेस मेथड 3 मल्टीप्लाई लेकिन ये जब मल्टीप्लाई करेंगे 2 या 3 जब कैरी का बात आएगा कैरी करने के बाद करेंगे कैरी से पहले करेंगे हमेशा कैरी से पहले करेंगे हमेशा कैरी से पहले कैरी अभी 1 इधर में कैरी लाऊंगा वो बाद में पहले इसको आप 3 से मल्टीप्लाई करेंगे बिकॉज 300 बेस मेथड है 300 के करीब का नंबर है ठीक है 6 3 18 8 1 2 2 8 प्लस 1 আছে 44 तो 8 28 प्लस 1 29 क्लियर ठीक है कैरी वाला याद रखिए कैरी बाद में होगा पहले आपका इंटू 2 या इंटू 3 डिपेंडिंग 200 बेस मेथड ना 300 बेस मेथड उसके बाद होगा कैरी क्लियर है आगे बढ़े ठीक है ये ऑलरेडी हो गया ये 200 बेस ये ऑलरेडी प्रैक्टिस हो गया अभी आप टेंशन नहीं है इसका अभी आइए स्क्वायर रूट निकालना
अभी आइए स्क्वायर रूट निकालना। 1 सॉरी मान लेते हैं आपको स्क्वायर रूट निकालना है 1,444। आपको निकालना है 1849 स्क्वायर रूट निकालना है। आपको निकालना है, मान लेते हैं 1296। निकालना है, मान लेते हैं 2809। मैं जानबूझ के ऐसा ही नंबर लिया हूं जिसका स्क्वायर रूट निकलेगा। मैं जानबूझ के मैं जिकेटा नम्बर लैसु এনেকে नम्बर লোৱা হৈছে जिकेटा আমি स्क्वायर रूट पाम माने होल नंबर पाम। ठीक है साबो इधर स्क्वायर रूट निकालने का टेक्निक देखिए, बहुत ही आसान है, एक बार आराम से समझ लेंगे हो जाएगा। आप एक चीज देखिए, स्क्वायर जब आप करेंगे लास्ट में क्या डिजिट होगा? 1 का अगर स्क्वायर करेंगे, 1 का अगर स्क्वायर करेंगे क्या आएगा? 1। अभी 1 और स्क्वायर माने कि अकल 1 और स्क्वायर नय, जी कोनो नम्बर जार लास्टत 1 আছে, जी कोनो नम्बर 11 21 31 41 51 जी नम्बरे হোক লাস্টত যদি 1 থাকে আমি যদি স্কয়ার করু আমি লাস্টত রেজাল্টত কিন্তু সদায় আমি ইউনিট ডিজিট মানে লাস্ট ডিজিট আমি 1 এ পাম। ক্লিয়ার? 2 স্কয়ার যদি করা হয় লাস্টত 4 3 স্কয়ার 9 4 স্কয়ার 16 यूनिट डिजिट 6 5 स्क्वायर लास्टत 5 6 स्क्वायर 36 लास्टत 6 7 स्क्वायर 49 लास्टत 4 सॉरी लास्टत 9 8 स्क्वायर 64 लास्टत 4 9 स्क्वायर 81 1 और 10 स्क्वायर तो 0 0 स्क्वायर 0 होबो। এতিয়া চাব এটা বস্তু 1 স্কয়ার মানে লাস্টত 1 থাকা নম্বৰ স্কয়ার কৰা মানে ইউনিট ডিজিট আমি 1 এ পাম, রেজাল্টত 1 এ পাম। এতিয়া মনত ৰাখা টেকনিক কি? মনত ৰাখা টেকনিক হল 1 আৰু 9 এই দুটা নম্বৰৰ স্কয়ার কৰাৰ পিছত ইউনিট ডিজিট 1 1 1 9 1 2 স্কয়ার কৰিলে কিমান পাম? 4 আৰু 8 ৰ যদি স্কয়ার কৰা হয় কিমান পাম? 4 এই যে 2 এই যে 8 2 স্কয়ার 4 8 স্কয়ার 64 লাস্টত 4 4 আৰু 6 4 স্কয়ার যদি কৰা হয় লাস্টত পাম 6 আৰু 6 স্কয়ার কৰিলে পাম লাস্টত 6। ক্লিয়ার? ইয়াৰ পিছত 3 অলপ লিখি ললো বস্তুখিনি হা 3 আৰু 7 3 স্কয়ার কৰিলে লাস্টত 9 7 স্কয়ার কৰিলে লাস্ট 49 লাস্টত কিন্তু 9 3 স্কয়ার লাস্টত 9 7 স্কয়ার লাস্টত 9। এতিয়া বাকি কি থাকিল আমাৰ 5 और 5 এ হ'ব। ঠিক আছে? আৰু 0 0 এ হ'ব, 0 লিখাৰ প্ৰয়োজন নাই। সো আমাৰ বেসিক্যালি এই টেবিলটো মুখস্থ ৰাখা প্ৰয়োজন, এই টেবিলটো মুখস্থ ৰাখা প্ৰয়োজন যে কোন নম্বৰৰ স্কয়াৰ কৰিলে লাস্টত আমি কি পাম। আৰু মুখস্থ কৰাৰ টেকনিকো বহুত সহজ আৰু বহুত ইজি টেকনিক। কি টেকনিক চাব, ইয়াতে 1 ৰ স্কয়াৰ 1 9 ৰ স্কয়াৰ 1 মানে ইউনিট ডিজিট 1, এই 1 আৰু 9 ৰ প্লাস কৰোতে কিমান আহি আছে? 1 + 9 10। ইয়াতে 2 ৰ স্কয়ার 4 8 ৰ স্কয়ার 64 লাস্টত 4 এই 2 + 8 ৰ সামেশন 10 এই 4 + 6 ৰ সামেশন 10 এই 3 + 7 ৰ সাमेशन 10 और 5 और 5 रिजल्ट मतलब 5 + 5 10। ठीक है? तो याद रखने का बहुत आसान तरीका है कि अगर आप कंफ्यूजन हो जाए, याद रखिए कोई भी दो नंबर का समेशन अगर 10 है तो इसका स्क्वायर और इसका स्क्वायर का वैल्यू सेम होगा, यूनिट डिजिट सेम होगा। क्लियर है? ओके इतना सब हो
আমাক ওলাব দিছে √1,444 ওলাব দিছে √1,444 ফার্স্ট স্টেপ হল আমার যেটা আমার ফার্স্ট স্টেপ হ'ব রাইট সাইডৰ পৰা দুটা ঘৰ দুটা প্লেসৰ পিছত এটা বৰ্ডাৰ দিয়া राइट साइडर পৰা দুটা ঘৰৰ পিছত বৰ্ডাৰ at 1 2 ইয়াতে এটা বৰ্ডাर আহিব क्लियर राइट साइड से दो घर के बाद आपको एक बॉर्डर देना पड़ेगा नेक्स्ट स्टेप কি হ'ব नेक्स्ट स्टेप আপুনি চাব ইউনিট ডিজিট কি আছে ইউনিট ডিজিট 4 এতিয়া আমি এই নম্বৰৰ স্কয়াৰ ৰুট উলাই আছো স্কয়াৰ ৰুট মানে যি आंसर আমি পাম এই आंसरৰ স্কয়াৰ কৰিলে আমি এটো পাম এই आंसर যেটো আমাৰ आंसर হ'ব आंसर স্কয়াৰ কৰা মানে কি 1,444 आंसर হ'ব ওকে এতিয়া কোন নম্বৰৰ স্কয়াৰ কৰিলে লাষ্টত 4 আহে কোন নম্বৰৰ স্কয়াৰ কৰিলে লাষ্টত 4 আহে 2 আৰু 8 মানে এই যে যেটো आंसर হ'ব না आंसर এই आंसरত আমাৰ লাষ্টত 2 হ'ব পাৰে বা লাষ্টত আমাৰ 8 হ'ব পাৰে যেটো आंसर হ'ব आंसरৰ লাষ্টত আইদাৰ 2 হ'ব নহলে 8 হ'ব বেলেগ কোনো অপচনে নাই বিকজ 2 স্কয়াৰ 4 8 স্কয়াৰ 64 লাষ্টত 4 আহিছে এতিয়া কথা থাকিল আমাৰ এই राइट साइड बॉर्डर और राइट साइड जिमानखिनि কৰিব লগা বস্তু হৈ গল এতিয়া এই সাইডত চাম আমি 14 ইয়াতে এই লেফট সাইডত থাকা যেটো নম্বৰ আছে আমাৰ ক্যালকুলেশন কৰিব লাগিব যে ইয়াৰ পৰা সৰু স্কয়াৰ নম্বৰ কোনটো ইয়াৰ পৰা জাস্ট সৰু স্কয়াৰ নম্বৰ 1 স্কয়াৰ 1 2 স্কয়াৰ 4 3 স্কয়াৰ 9 4 স্কয়াৰ 16 ইয়াতে বেছি তো 3 স্কয়াৰ 9 9 হল 14 পৰা সৰু 9 এটা স্কয়াৰ নম্বৰ 3 স্কয়াৰ 9 এই কাৰণে 3 लेफ्ट साइड में मैं जो नंबर रहेगा उससे जस्ट छोटा स्क्वायर नंबर क्या है मुझे याद करना पड़ेगा और कौन सा नंबर का स्क्वायर करके वो हो रहा है वो लिखेंगे 14 पर सरू स्क्वायर नंबर 9 3 स्क्वायर 9 एक 3 आही गल सो आमार आंसर होबो आइदर 32 और 38 ये जो √1,444 जो है जिसका निकालने दिया है इसका आंसर या तो 32 होगा नहीं तो 38 होगा अभी कौन सा होगा कैसे निकालेंगे 32 और 38 के बीच में आता है या तो आपका आंसर होगा क्या 32 नहीं तो होगा 38 आप बीचों बीच 35 का स्क्वायर निकाल लीजिए 35 का स्क्वायर निकालिए ऑलरेडी आज का क्लास का पहला टॉपिक नंबर्स एंडिंग विथ 5 लास्ट যদি 5 থাকে আমি কি করব 5 স্কয়ার 25 এই 3 লগত 1 প্লাস 3 প্লাস 1 4 और 4 into 3 12 1225 মানে 35 স্কয়ার হল 1225 এটা এই নম্বরটো 1225 এর চেয়ে বেশি না কম 1225 বেশি তো 35 এর বেশি হবে आंसर 35 এর বেশি কি 32 না 38 35 এর চেয়ে বেশি 32 না 38 বহুত ডাঙর কোশ্চেন মাস্টার ডিগ্রি কোশ্চেন आंसर 38 ठीक है आपको हमेशा दो ऑप्शन मिलेगा दोनों में से कौन सा सही होगा कैसे निकालेंगे उसका 30 मतलब जैसे 42 48 निकाल लीजिए 45 आपको दिया 43 47 निकाल लीजिए 45 अभी जो अगर जो जिसका निकालना है जो वैल्यू जिसका रूट ओवर निकालना है वो अगर उस नंबर से ज्यादा हुआ तो आपका 35 से ज्यादा वाला आंसर कम हुआ तो उसका छोटा वाला आंसर क्लियर 2 स्क्वायर 4 3 स्क्वायर 9 7 स्क्वायर 49 लास्ट ऑफ 9 অকল মই ইউনিট ডিজিট লিখি আছো ইয়াতে 3 স্কয়ার মানে কি 9 লাষ্ট অফ 9 আহি গল জি নম্বৰ 23 33 জি স্কয়ার কৰো লাষ্ট অফ 9 আহিব সিমিলারলি লাষ্ট অফ 7 থাকা নম্বৰ 27 37 47 7 স্কয়ার তো 49 লাষ্ট অফ তো 9 আহাটো কনফার্ম আগত জি আহাৰ আহিব আৰু হয় না 3 কোৰ পৰা আহিলে এই যে 14 বর্ডারের এই সাইডত থাকা যি নম্বর আছে এই নম্বর সে সরু স্কয়ার নম্বর 14 সে সরু স্কয়ার নম্বর কি 9 বিকজ नेक्स्ट तो 16 14 से बेसी हो गल और 9 কোন নম্বরের স্কয়ার 3 স্কয়ার इकोना 3 क्लियर सो ये 1,444 का आंसर आपका होगा 38 अभी आपको निकालना है 1849 आपको स्क्वायर रूट निकालना है 1849 √1,849 ফার্স্ট স্টেপ প্রথম স্টেপ কি হবো রাইট সাইডৰ পৰা দুটা ঘৰৰ পিছত বৰ্ডাৰ লাষ্টত কি আছে 9 আছে কোন নম্বৰৰ স্কয়াৰ কৰিলে লাষ্টত 9 আহে 3 আৰু 7 তো आपका यूनिट डिजिट आइदर 3 হবো নহলে 7 হবো 3 স্কয়ার 9 7 স্কয়ার 49 লাষ্টত 9 এতিয়া আমাৰ থাকিল 18
18 से সৰু স্কয়াৰ নম্বৰ 3 স্কয়াৰ 9 4 স্কয়াৰ 16 5 স্কয়াৰ 25 বেছি হৈ গল 4 স্কয়াৰ 16 4 ৰ স্কয়াৰ 16 এইকাৰণে 4 সো আমাৰ आंसर आइदर 43 or 47 এতিয়া আমি গম নাপা কোনটো হ'ব এইকাৰণে মাজৰ নম্বৰ কি 45 ৰ স্কয়াৰ ওলাম 45 ৰ স্কয়াৰ ওলালাম 45 5 স্কয়াৰ 25 4 ৰ লগত এই 4 ৰ লগত 1 প্লাস 5 5 into 4 20 2025 2025 क्लियर हो गया। अभी देखिए आपको निकालना क्या है 1849 2025 से बड़ा है कि छोटा है छोटा है तो आपका आंसर भी 45 से छोटा होगा आपके पास तो ऑप्शन 43 और 47 ही है 45 से छोटा कौन सा है 43 आंसर आपका 43 क्लियर। नेक्स्ट 1296 इसको कीजिए 1296 28 हाँ हाँ बड़ी शाबाश वन टू नाइन सिक्स स्क्वायर रूट राइट साइडर पर दुटा घৰৰ পিছত বৰ্ডাৰ লাষ্টত আছে 6 6 মানে 4 স্কয়াৰ 6 6 স্কয়াৰ 36 তো লাষ্টত আইদাৰ 4 হ'ব নহলে 6 হ'ব এতে 12 12 ৰ সে সৰু নম্বৰ স্কয়াৰ নম্বৰ যেটো সৰু মানে 9 9 স্কয়াৰ সরি 3 স্কয়াৰ 9 4 স্কয়াৰ 16 16 12 ৰ সে বেছি হৈ আছে সো আমাৰ হ'ব 9 9 মানে 3 স্কয়াৰ সো ইয়াতে আহি গল 3 সো আমাৰ आंसर হ'ব আইদাৰ 34 or 36 আমি মাজত থাকা নম্বৰ 35 ৰ স্কয়াৰ উলাই লম 5 স্কয়াৰ 25 3 plus 1 4 और 4 into 3 12 1225 आंसर उलाबो लगे 1296 जो 1225 से ज्यादा है तो आपका आंसर भी 35 से ज्यादा होगा और 35 से ज्यादा आपके पास ऑप्शन है क्या 36 इज द आंसर क्लियर। और एक नंबर क्या लिए थे 2809 2809 স্কয়ার রুট দুটা ঘৰৰ পিছত বৰ্ডাৰ লাষ্টত আছে 9 9 থাকাৰ কাৰণে অপচন কি 3 স্কয়াৰ 9 7 স্কয়াৰ 49 7 স্কয়াৰ 7 স্কয়াৰ 7 স্কয়াৰ 7 স্কয়াৰ क्लियर ইয়াতে থাকিব 28 28 से সৰু স্কয়াৰ নম্বৰ 25 মানে 5 স্কয়াৰ यस करेक्ट 5 আহি যাব ইয়াতে হৈ গল आंसर হ'ব আইদাৰ 53 or 57 মাজত থাকা নম্বৰ হ'ব 55 ৰ স্কয়াৰ 5 স্কয়াৰ মানে 25 5 ৰ লগত 1 প্লাস মানে 6 6 into 5 মানে 30 সো 55 স্কয়াৰ মানে 3025 এই নম্বৰ 3025 ৰ পৰা সৰু সো आंसर হ'ব 55 ৰ পৰা সৰু মানে 53 ইজ द आंसर क्लियर है ओके ये आपका हो गया स्क्वायर रूट स्क्वायर हो गया आपका स्क्वायर रूट आपका हो गया क्लियर। आगे बढ़ते हैं स्क्वायर रूट हो गया और कितना करेंगे क्यूब रूट क्यूब रूट स्क्वायर रूट से भी बहुत इजी है ये स्क्वायर रूट तो इजी है उससे भी इजी है 1 क्यूब 1 1 का क्यूब 1 2 का क्यूब 8 ये क्यूब है 3 क्यूब 27 लास्ट ऑफ 7 4 क्यूब 64 लास्ट ऑफ 4 5 क्यूब 125 लास्ट ऑफ 5 6 क्यूब 30 सॉरी 5 क्यूब 125 लास्ट ऑफ 5 6 क्यूब 216 लास्ट ऑफ 6 7 क्यूब 343 लास्ट ऑफ 3 8 क्यूब 512 लास्ट ऑफ 2 9 क्यूब 729 लास्ट ऑफ 9 और 10 क्यूब माने 0 क्यूब 0 क्लियर। तो इससे आप क्या देख पा रहे हैं 1 4 5 6 9 1 4
5 6 9, ये आपका झमेला कम कर दिया है। क्यों? बिकॉज ये पांचों डिजिट अगर रहेगा, এই পাঁচটা ডিজিট যদি থাকে, ইয়ার কিউব এ নিজেই 1 और কিউব 1, 4 और কিউব 4, 5 और कियूब 5, 6 और 6, 9 और 9, लास्ट डिजिट माने यूनिट डिजिट। ठीक है, बाकी जो आपका रह जाता है क्या, देखिए 2 क्यूब 8, 8 क्यूब 2, 2 क्यूब 8, 8 क्यूब 2, 3 क्यूब 7, 7 क्यूब 3। और यहां से आपको दिख रहा है कि कैसे याद रखना है। 1 4 5 6 9 में याद रखने का कोई जगह ही नहीं है, बिकॉज इसका क्यूब वो यूनिट डिजिट खुद होगा। 2 का क्यूब 8 होगा, लास्ट में 8 का क्यूब लास्ट में 2 आएगा, माने 2 + 8 10, 8 + 2 10, 3 क्यूब लास्ट ऑफ 7, 7 और क्यूब लास्ट ऑफ 3, 3 + 7 10, 7 + 3 10। क्लियर? तो इसमें आपको याद रखने की कोई जगह है ही नहीं। अभी कुछ नंबर ले लेते हैं। सिक्स 8 5 9 क्यूब रूट, वन 9 6 8 3 क्यूब रूट। ये दोनों पहले करते हैं। देखेंगे क्यूब रूट निकालने का नियम क्या है, बहुत ही आसान है। যেতিয়া আমি স্কোয়ার ৰুট ওলাইছো তেতিয়া ৰাইট সাইডৰ পৰা দুটা ঘৰৰ পিছত বৰ্ডাৰ দিছিলো, যেহেতু কিউব ৰুট ৰাইট সাইডৰ পৰা তিনিটা ঘৰৰ পিছত বৰ্ডাৰ, राइट साइड पर तीनटा घर पिछत बॉर्डर। अभी देखेंगे यूनिट डिजिट की आसे 9, ये 9 की नंबर क्यूब करिले 9 आहे, 9 क्यूब करिले 9, 9 क्यूब करिले 9। सो जेहेतु 9 আছে, কোন नंबर क्यूब करिले यूनिट डिजिट 9, आंसर विल बी 9। क्लियर? এতিয়া ঝামেলা হে। এতিয়া 6 ৰ পৰা সৰু এটা কিউব নম্বৰ, 6 ৰ পৰা সৰু কিউব নম্বৰ 1 क्यूब 1, 2 क्यूब तो 8 बेसी हो गया, तो 1, आंसर 1, खत्म। आपको इसमें वो भी नहीं करना है कि दो ऑप्शन मिलेगा उसके बीचों बीच, कुछ नहीं करना है। ये राइट लेफ्ट साइड थका नंबर হচ্ছে সৰু কিউব নম্বৰ, जैसे 6 ৰ পৰা সৰু কিউব নম্বৰ 1, बिकॉज नेक्स्ट क्यूब नंबर 8 6 ৰ পৰা বেছি হৈ আছে, তো আমাৰ কাৰণে 1 ইজ দা आंसर। और 1 কোন নম্বৰ কিউব কৰা তো 1 হৈ আছে, 1 ৰ কিউব এখানে 1 আহি গল। क्लियर? इसको देखेंगे 19683, लास्ट में 3 है, কোন নম্বর কিউব করলে লাস্ট 3 আহে, 7, সে आता है 7। এতিয়া हो गया 19 কিউব নম্বর 19 से कम 2, 2 क्यूब 8, 3 क्यूब 27 বেশি হয়ে গেল, তো 2 क्यूब 8 2 2, এই যে 2। क्लियर? 3 2 7 6 8, 3 2 7 6 8 কিউব रूट ওলাব লাগে। তিনিটা ঘৰৰ পিছত বৰ্ডাৰ, লাষ্টত আছে 8, কোন নম্বৰৰ কিউব কৰিলে লাষ্টত 8 আহে, 2 ৰ কিউব। ভেৰি গুড। 32 2 ৰ কিউব 8, এইকাৰণে ইয়াতে আহিব 2 ৰ কিউব 8, 8 আছে নহয়, কোন নম্বৰৰ কিউব কৰিলে 8 হয়, 2, এইকাৰণে 2। এতিয়া 32 ৰ পৰা সৰু কিউব নম্বৰ 1 क्यूब 1, 2 क्यूब 8, 3 क्यूब 27, 4 क्यूब 64 বেশি হয়ে গেল, 3 क्यूब 27 কম মানে 3। क्लियर? क्लियर? तो स्क्वायर खत्म, स्क्वायर रूट खत्म, क्यूब रूट खत्म। এতিয়া আমাৰ টপিক হ'ব ডিভিজিবিলিটি রুল। ডিভিজিবিলিটি রুলক লৈ obviously topic to এনেকে topic যে suppose most of the students
निश्चय के गमे पाए रहे सर डिविजन ये तो बच्चे में सीखे थे, ये क्या है, इसमें कुछ नहीं है। तो आप लोग एक एक करके मुझे बोलते जाएंगे, फंसना नहीं चाहिए, फंसने से फाइन लग जाएगा। डिविजिबिलिटी रूल ऑफ 2, এটা নম্বর 2 এ দি ভাগ যাব না না আমি কেনেকে গম পাম? कोई एक नंबर 2 से डिवाइड जाएगा कि नहीं, कैसे पता रहेगा? वेरी गुड, नंबर आपका होना पड़ेगा इवेन, যুগ্ম সংখ্যা নম্বর ইভেন আৰু অড, যুগ্ম অযুগ্ম, যি নম্বৰ ইভেন হ'ব যুগ্ম সংখ্যা সেই নম্বৰ কেইটা 2 এ দি ভাগ যাব। এটা যুগ্ম সংখ্যা কাক কোৱা হয়? যুগ্ম সংখ্যা হোৱাৰ কাৰণে ইউনিট ডিজিট লাষ্ট ডিজিট 0 হ'ব পাৰে, 2 হ'ব পাৰে, 4 হ'ব পাৰে, 6 और 8, এই পাঁচটা ডিজিট, এই পাঁচটা ডিজিটৰ ভিতৰত যিকোনো ডিজিট যদি ইউনিট ডিজিট হয় তেতিয়া তাক ইভেন নম্বৰ বুলি কোৱা হ'ব, আৰু যিকোনো ইভেন নম্বৰ ইজ ডিভিজিবল বাই 2। ক্লিয়াৰ? এটো 2 এ দি ভাগ যোৱাৰ ডিভিজিবিলিটি রুল। নেক্সট হল ডিভিজিবিলিটি রুল অফ 3। ডিভিজিবিলিটি রুল অফ 3 কেনেকে গম পাম কিবা এটা ডাঙৰ নম্বৰ 3 এ দি ভাগ যাব না নাই? sum of the digits, very good, sum of the digits আমি চেক কৰিম, sum of the digits মানে এক্সাম্পল দি আছো, এই এটা নম্বৰ দিয়া হল, আমাক এটা নম্বৰ দিয়া হৈছে, এই নম্বৰটো দিয়া হৈছে, আৰু আমাক কোৱা হৈছে যে নম্বৰটো 3 এ দি ভাগ যাব না নাই। সো এই নম্বৰটো 3 এ দি ভাগ যোৱাৰ কাৰণে আমি এই ডিজিট কেইটা, যি কেইটা ডিজিট আছে এই ডিজিট কেইটা প্লাস কৰিম। 3 + 2 5, 5 + 1 6, 6 + 7 13 + 5 18 24 30 38 39, সাম অফ দা ডিজিট, ডিজিট কেইটাৰ যোগফল, এই ডিজিট কেইটা প্লাস কৰোতে কিমান পাই আছো, ডিজিট কেইটা প্লাস কৰোতে পাই আছো 39। এতিয়া কথা হল এই 39 39 3 এ দি ভাগ যায় না না যায়? হেৰ 3 10 30 পর্যন্ত গল্প শেষ না, আরো দূর। 39 3 × 13 13 × 3 39, 39 is divisible by 3, this is divisible by 3। 39 যেহেতু 3 এ দি ভাগ যায় নিশ্চয়ই নম্বরটো বড় 3 দি ডিভাইড যাব। যি নম্বৰ আমাক ওলাব লাগে যে 3 দি ডিভাইড যায় না না যায়, আমি গোটেই কেইটা নম্বৰ ডিজিটৰ আগতে যোগফল ওলাম, যোগফল যদি 3 দি ডিভাইড যায়, ভ্যালুটো যদি 3 দি ডিভাইড যায়, এই গোটেই নম্বৰটো 3 দি ডিভাইড যাব। ক্লিয়ার? 4 बोलिए। वेरी गुड, वेरी गुड। 4 এ দি এটা নম্বৰ 4 এ দি ডিভাইড যায় না না যায় চেক কৰাৰ নিয়ম হল লাস্ট 2 ডিজিট, লাস্ট 2 ডিজিট আমি চেক কৰিম যে যি নম্বৰ আমাৰ ওলাব, যে নম্বৰ লাস্ট দুটা ডিজিট 4 এ দি ডিভাইড যায় না না যায়। যেনেকে সাপোজ আমাক কোৱা হল 7 6 4 9 8 2 8 6 3 2, এই নম্বৰটো ওলাব দিলে যে 4 এ দি ডিভাইড যাব না না যাব, আমাৰ বাকি সোয়ার একো প্ৰয়োজনে নাই, আমি খালি লাস্ট দুটা ডিজিট চেক কৰিম, দুটা ডিজিট, এই লাস্ট দুটা ডিজিট আমি চেক কৰিম। 32 32 4 এ দি ডিভাইড যায় যায়, মানে নম্বরও 4 এ দি ডিভাইড যাব। এতিয়া এটা কথা হ'ব পাৰে যে স্যার ऐसा होने से कैसे होगा, ये तो ये फाउल प्ले हो जा रहा है। अभी आप बोलेंगे 2 डिजिट, थोड़ी देर बाद बोलेंगे 3 डिजिट, उसके बाद बोलेंगे 4 डिजिट, ऐसे कैसे याद रखेंगे, ऐसे कैसे याद रखेंगे? तो याद रखने का तरीका ये है, 2 to the power 1 2, 2 square 4, 2 cube 8, 2 to the power 4 16, 2 to the power 5 32, 2 to the power 6 64, 2 to the power 7 128, 2 to the power 8 256, 2 to the power 9 512, 2 to the power 10 1024। এই টেবিলটো মনত ৰাখিলে কোনো টেনচনে নাই, আৰু মনত কৰা বহুত ইজি, ডাবল ডাবল কৰি গলে হ'ল, খালি ডাবল 2 ডাবল 4 4 ডাবল 8 8 ডাবল 16, খালি ডাবল কৰা হৈছে বাৰু। এতিয়া লাভ কি হ'ল, এই টেবিলৰ লাভ হ'ল যদি মই আপোনাক ওলাব দিও যে কিবা এটা নম্বৰ 64 এ দি ডিভাইড যাব না নাই, কিবা এটা নম্বৰ ওলাব দিলো যে 64 এ দি ডিভাইড যাব না নাই, তো 64 2 কিমান পাৱাৰ কৰিলে 64 হয়,
6 মানে লাস্ট 6 ডিজিট আমি ইয়াতে 4 এর কারণে আমি কি চেক কৰিলো লাস্ট 2 ডিজিট আমি লাস্ট 2 ডিজিট কিয় চেক কৰিলো বিকজ 2 স্কয়ার 2 পাওয়ার যদি 2 হয় তেতিয়া 4 হয় মানে যেটো পাওয়ার ইমান কেটা ডিজিট আমি চেক কৰিম লাস্টত দুটা ডিজিট চেক কৰিলে আমি 4 দি ডিভিজিবিলিটি পাম লাস্ট তিনিটা ডিজিট চেক কৰা মানে এইটা দি ডিভিজিবিলিটি চেক কৰা এটা নম্বৰ 16 দি ভাগ যাব না নাই কেনেকৈ চেক কৰিম लास्ट 4 डिजिट क्लियर इधर लिखा है ना कि लास्ट 2 डिजिट चेक करना होगा 4 के लिए जब हम लोग 8 का करेंगे डिविजिबिलिटी रूल ऑफ 8 तब देखेंगे लास्ट 3 डिजिट क्यों बिकॉज 2 क्यूब 8 होता है क्लियर उसके बाद अगर होगा 16 से जाएगा कि नहीं जाएगा 2 टू द पावर 4 16 तो लास्ट 4 डिजिट क्लियर ओके 5 हाँ কিবা এটা নম্বৰৰ লাস্টত যদি 0 থাকে आइदर 0 और 5 किसी एक नंबर के लास्ट में अगर 0 या 5 दोनों में से कोई एक डिजिट आपको दिखे आंख बंद करके बोल देना है ना आंख बंद कर देखेंगे कैसे आपको बोल देना है कि ये 5 से डिविजिबल है क्लियर ओके अब एक कथा कोई दियो इसमें और एक बात भी बोल देते तब चीज और आसान हो जाएगा अभी अब एक चीज देखेंगे आप लोग का एग्जाम में ये क्वेश्चन आया है आगे भी आएगा 16 का डिविजिबिलिटी आपको चेक करने देगा 32 का देगा तो उसका कोई अलग अलग रूल आप नहीं सीख पाएंगे आपको यह चीज याद रखना होगा कंसेप्ट हो जाएगा सिमिलरली आपको डिविजिबिलिटी चेक करने देगा कि कोई एक नंबर आपको देके पूछा है 5 से जाएगा कि नहीं जाएगा आपको देख के बता देंगे 0 और 5 होना पड़ेगा क्या वो नंबर 25 से जाएगा कि नहीं जाएगा 25 से क्या वो नंबर 125 से जाएगा कि नहीं जाएगा क्या वो नंबर 625 से जाएगा कि नहीं जाएगा क्या वो नंबर 3125 से जाएगा कि नहीं जाएगा ये भी एग्जाम में आता है এটা বহুত ডাঙৰ এটা নম্বৰ দি পেনে কোৱা হ'ব যে নম্বৰটো বাৰু 625 দি ডিভাইড যায় না না যায় 125 দি ডিভাইড যায় না না যায় 3125 দি ডিভাইড যায় না না যায় সেম রুল মানে আমি গম পাও 5 স্কয়ার 25 5 কিউব 125 5 টু দি পাওয়ার 4 625 5 টু দি পাওয়ার 5 3125 এতিয়া কিবা এটা নম্বৰ ডাঙৰ বহুত ডাঙৰ এটা নম্বৰ দি আমাক মানে কোশ্চেনত দিয়া হ'ল যে 625 এ डिवाइड যায় না না যায় 5 और पावर 4 625 তুমি অকল লাস্ট 4 डिजिट चेक करी 2 और 5 का नियम एक है लास्ट 4 डिजिट अगर डिवाइड जाएगा 625 से वो नंबर भी 625 से जाएगा अगर लास्ट का 2 डिजिट जाएगा 25 से वो पूरा नंबर भी 25 से जाएगा सेम ठीक है 2 और 5 का हो गया अभी 5 का जितना भी पावर है 25 125 625 सबका डिविजिबिलिटी रूल आपका हो गया 2 का जितना भी पावर है सबका आपका कंप्लीट हो गया एक बार में क्लियर 6 का बताइए আমি কেনেকে চেক কৰিম যে এটা নম্বৰ 6 से दी डिवाइड যাব না নাই बोलिए फोरकास्ट सेम क्या फोरकास्ट मिथ्या কথা 6 माने 2 into 3 6 माने 2 into 3 तो कोई एक नंबर 6 से जाएगा कि नहीं जाएगा ये तो चेक करार कारण आपको चाब लगे नम्बर 2 दी डिवाइड गई ना जाना माने इवेन नम्बर हम लगे हाँ और 3 दी डिवाइड যাব लगे क्लियर जैसे कि मान लेते हैं ये एक नंबर दिया गया है और हम लोग को चेक करने बोला है कि क्या ये 6 से डिविजिबल है कि नहीं तो 6 से डिविजिबल जाने के लिए हम लोग को चेक करेंगे क्या ये 2 से डिविजिबल है और 2 दी डिवाइड होर कारण नियम की इवेन नंबर यस लास्ट 2 আছে इवेन नंबर 2 दी डिवाइड যাব क्या ये नंबर 3 से डिवाइड जाएगा नियम क्या আছে सम ऑफ द डिजिट 3 + 2 5 + 1 6 + 6 12 + 3 15 22 24 is divisible by 3 মানে नंबर तो 6 से दी डिविजिबल যাব যদি এটা নম্বৰ 2 আৰু 3 দি ডিভাইড যায় নম্বৰটো 6 से दी डिवाइड যাব ডিভিজিবিলিটি রুল অফ 8 অলরেডি আমরা ডিসকাস করা হয়েছে 2 কিউব = 8 মানে লাস্ট 3 ডিজিট ক্লিয়ার লাস্ট 3 ডিজিট আমি চেক করিম তো 3 ডিজিট যদি 8 দিয়ে ডিভাইড যায় গোটে নম্বরটো 8 দিয়ে ডিভাইড যাব 9 का रूल क्या है এটা নম্বৰ 9 দি ডিভাইড যাব না না কেনেকৈ চেক কৰিম सेम सम ऑफ द डिजिट
3 যেতে আমি ডিভিজিবিলিটি রুল অফ 3 কৰা হৈছিল তাতে আমি কি চেক কৰিছিলো যে এটা সাম অফ দা ডিজিটৰ যিটো ৰিজাল্ট এটো 3 দি ডিভাইড কৰিছে না যোৱা নাই হা 3 দি ডিভাইড গলে নম্বৰটো 3 দি ডিভাইড যাব সিমিলারলি 9 এটা ডাঙৰ নম্বৰ দিয়া হ'ল যদি এটো 9 দি ডিভাইড যায় নম্বৰ যেনেকৈ সাপোজ 3 6 2 7 4 5 1 8 0 9 1 8 क्या ये नंबर 9 से डिवाइड जाएगा कि नहीं जाएगा कैसे चेक करेंगे सम ऑफ द डिजिट को प्लस करेंगे अगर वो 9 से डिवाइड जाता है नंबर भी 9 से जाएगा 6 + 3 9 9 to 11 7 18 18 22 27 28 36 45 46 46 54 54 हाँ 54 और 54 is divisible by 9 54 is divisible by 9 so number is also divisible by 9 3 নিছ না ঠিক আছে ডিভিজিবিলিটি রুল অফ 0 কোনো কথাই নাই লাস্টত যদি 0 থাকে লাস্ট ডিজিট যদি 0 হয় তেতিয়া নম্বরটো 10 से डिवाइड যাব बहुत सिंपल ठीक है लास्ट में अगर 0 होगा तो नंबर 10 से डिवाइड जाएगा 12 का क्या करेंगे 12 का ये सब इजी है बहुत एक एक करके हो जाएगा अभी 12 का क्या करेंगे वेरी गुड 12 का हम लोग करेंगे जैसे कि 6 का हम लोग किए थे जैसे कि 6 का किए थे 2 और 3 12 के लिए हम लोग को चेक करना होगा 3 और 4 कोई एक नंबर अगर 3 से डिवाइड जाएगा और अगर वो 4 से भी डिवाइड जाएगा तब वो 12 से भी डिवाइड जाएगा 14 के लिए क्या करेंगे 2 और 7 का पता है आप लोग को नहीं पता है थोड़ा दिक्कत है ये 7 वाला बात करेंगे बाद में इसको थोड़ा लेके बात करेंगे अभी थोड़ी देर में लेकिन 14 का अगर चेक करना होगा 2 और 7 से जाना होगा कोई एक नंबर 2 से भी जाएगा 7 से भी जाएगा 14 से भी जाएगा क्लियर 15 3 into 5 कोई एक नंबर 3 से डिवाइड जाएगा और 5 से जाएगा तो 15 से भी जाएगा ठीक है 7 डिविजिबिलिटी रूल ऑफ 7 देखिए 7 का 2 टेक्निक है निकालने का मान लेते हैं मैं कुछ एक नंबर लिखता हूं 7 2 5 4 6 मुझे पता नहीं कि नंबर 7 से जाएगा कि नहीं जाएगा 7 का एक एक्सक्लूसिव टेक्निक है एक्सक्लूसिव मतलब सिर्फ 7 के लिए ही वो एप्लीकेबल है অকল এটা যেটো मैं टेक्निक এটা কৈ আছো বলে অকল 7 এর কারণে एप्लीकेबल माने आपको क्या करना होगा जो नंबर आपको चेक करने देगा क्या ये 7 से जाएगा कि नहीं जाएगा आपको लास्ट डिजिट जो लास्ट डिजिट है उसको 2 से मल्टीप्लाई करना होगा 6 into 2 12 और बाकी जो रह गया इससे उसको माइनस करना होगा 7254 माइनस 12 माने 7242 क्लियर लास्ट डिजिट जी नम्बर ওলাব যে নম্বৰ এই পার্টিকুলার নম্বৰ দিয়ে আমাক কোশ্চেনত দিয়া হল যেটো 7 এ ডিভাইড যাব না নাই আমি কি কৰিম লাষ্ট ডিজিট ইউনিট ডিজিটক 2 দি মাল্টিপ্লাই কৰিম 2 দি মাল্টিপ্লাই কৰাৰ পিছত যদি ৰিজাল্ট আহিব এটো বাকি থকা নম্বৰৰ পৰা মাইনাস কৰি দিম মাইনাস কৰাৰ পিছত ৰিজাল্ট এটা আহিলে এতিয়া आपको सेम लास्ट डिजिट 2 इसको आप 2 से मल्टीप्लाई करेंगे होगा 4 और बाकी नंबर को इससे माइनस कर देंगे 7 to 4 minus 4 720 ठीक है फिर से 0 2 से मल्टीप्लाई करेंगे 0 और 72 से माइनस कर दीजिए 72 लास्ट डिजिट को 2 से मल्टीप्लाई करना है और बाकी जो रहेगा उससे माइनस कर देना है और इसको कंटिन्यू करना है कब तक करेंगे 2 डिजिट तक करेंगे बिकॉज कोई भी 2 डिजिट अगर आ जाएगा आप देख के ही बता देंगे 7 से जाएगा कि नहीं जाएगा अभी 72 की 7 से डिवाइड जाए ना जाए तो ये नंबर भी 7 से डिवाइड नहीं जाएगा ये जो आपका नंबर था 72546 दिस नंबर इज नॉट डिविजिबल बाय 7 नॉट डिविजिबल बाय 7 क्लियर ये आपका टेक्निक हो गया जस्ट टू चेक कि नंबर आपका 7 से डिवाइड जा रहा है कि नहीं क्लियर हो गया 11 और टेक्निक क्या আছিল वो एक था वो तो हाँ वेरी गुड हिडोक आप जो बोले वो भी सही है
मौसमी भी सही है। क्या करना होगा देखिए, 5 6 7 8 2 3 4 5 6 मान लेते हैं एक नंबर दिया गया है, এটা নম্বর দেওয়া হয়েছে, আমাকে চেক করব দিছে এটা 11 এ ডিভাইড যায় না যায়। আপনি অড পজিশন আর ইভেন পজিশন সেপারেট করো। অড পজিশন মানে এইটো হল অড, এক নম্বর আমি যদি রাইটৰ পৰা যদি আহো, যদি রাইট সাইডৰ পৰা লেফট সাইড লৈকে আহো, যদি এইটো হল ফার্স্ট পজিশন, দিস ইজ দ্য থার্ড পজিশন, ফিফথ পজিশন, সেভেন্থ পজিশন, 9 নম্বর পজিশন, অড পজিশন। তো আমি এইকেইটাক সেপারেট কে প্লাস কৰিম, এইকেইটাক সেপারেট কে প্লাস কৰিম। আৰু ইভেন থাকা ইভেন পজিশনত মানে 5 3 8 আৰু 6, অড পজিশন মানে রাইট সাইডৰ পৰা ফার্স্ট পজিশন, সেকেন্ড পজিশন, থার্ড পজিশন, ফার্স্ট থার্ড ফিফথ 7 9 অড নাম্বার, সেকেন্ড ফোর্থ সিক্সথ এইট এইবিলাক ইভেন পজিশন। সো অড পজিশনৰ ভ্যালু কেটা প্লাস হ'ব, ইভেন পজিশনৰ ভ্যালু কেটা প্লাস হ'ব। যেনেকৈ ইয়াতে যদি প্লাস কৰা হয় 5 + 7 12 14 16 22, আৰু 5 + 3 8 + 8 16 + 6 22। এতিয়া রেজাল্ট 0 মানে অড পজিশনত থাকা ডিজিট কেটার সামেশন, ইভেন পজিশনত থাকা डिजिट केटर समेशन, फाइनली डिफरेंस माने माइनस। यदि इफ जो डिफरेंस आएगा, अगर ये डिफरेंस 0 आएगा या 11 का मल्टीपल आएगा, ये डिफरेंस 0 भी आ सकता है या 11 का मल्टीपल भी आ सकता है। मल्टीपल 11 22 33 44 55 66 मल्टीपल 11 से डिवाइड जाता है। ये जो डिफरेंस आएगा, ये डिफरेंस अगर 0 आएगा या 11 का मल्टीपल आएगा तो ये नंबर भी आपके 11 से जाएगा, मतलब ये नंबर 11 से जाएगा। यस, ठीक है। ऑड पोजीशन को प्लस, इवन पोजीशन को प्लस, माइनस करेंगे, वैल्यू अगर 0 आएगा या 11 का मल्टीपल आएगा तब वो 11 से डिवाइड जाएगा। क्लियर है? मूविंग फॉरवर्ड, अभी ये चीज देखेंगे 7 11 13। ये आपका देखिए, हम लोग 7 ऑलरेडी कर चुके अलग से, 11 भी कर चुके अलग से, और एक टेक्निक है जो आप तीनों का एक साथ कर सकते हैं, एक साथ तीनों का कर सकते हैं। वो टेक्निक ये है कि सपोज मैं 2 3 4 5 6 7 8 9 2, ठीक है। आपको ये नंबर दिया गया है और आपको चेक करना है क्या ये 7 से, क्या ये 11 से, क्या ये 13 से जाएगा। तो आप क्या करेंगे, 3 नंबर का पेयर बनाएंगे, 3 डिजिट का पेयर कैसे बनाएंगे, 3 डिजिट का ग्रुप बनाएंगे। ये है 3 डिजिट का एक ग्रुप, ये है एक ग्रुप। राइट साइडर পৰা লেফট সাইড আহতে আপনি তিনিটা ডিজিটৰ গ্ৰুপ বনাব। বনোৱা হল, এতিয়া অল্টারনেটিভ গ্ৰুপ মানে এটা গ্ৰুপ বাদ দি, যেনেকৈ ইয়াতে এটা গ্ৰুপ, এই গ্ৰুপটো বাদ দিল, এই দুটা গ্ৰুপক প্লাস কৰিলে হল, মাজত এটো থাকিব। এটা হবই পাৰে যে ইয়াতে আৰু বেলেগ কিবা নম্বৰ দিয়ে, সাপোজ ইয়াতে দিয়া আছে 54 সাপোজ, সো আমাৰ তো তিনিটা ডিজিটৰ গ্ৰুপ বনাব লাগে, ইয়াতে আগতে এটা 0 বহাই দিম। এতিয়া এই দুটা হল অল্টারনেটিভ গ্ৰুপ, এই দুটা প্লাস কৰিম। অল্টারনেট মানে অল্টারনেটিভ গ্ৰুপ মানে এটা বাদ দি আৰু। সো 892 আৰু 234 প্লাস কৰা হ'ব, 1126 আৰু প্লাস কৰা হ'ব 567 54 621। অল্টারনেটিভ তিনিটা যে ডিজিট গ্ৰুপ বনাইছো, অল্টারনেটিভ গ্ৰুপক প্লাস কৰা হ'ব, প্লাস কৰাৰ পিছত মাইনাস, প্লাস দেন মাইনাস 1126 621 মাইনাস 505 505। এটা আছে বলো তিনিটা ডিজিট। এটা খালি চেক কৰিলে হল যে क्या ये नंबर 7 से डिवाइड जाएगा, क्या ये नंबर 11 से डिवाइड जाएगा, क्या ये नंबर 13 से डिवाइड जाएगा। बहुत आसानी से हम लोग निकाल पाएंगे, कोई बड़ा बात नहीं है। इतना बड़ा नंबर से इतना छोटा नंबर हो गया है। अभी आपको इसको चेक करना है, क्या ये 7 से जा रहा है, क्या ये 11 से जा रहा है, क्या ये आपका 13 से जा रहा है। अगर ये लास्ट में जो रह जाएगा आपका, ये अगर 7 से जाएगा तो ये नंबर भी 7 से जाएगा, अगर ये 11 से जाएगा तो नंबर भी 11 से जाएगा, अगर ये 13 से जाएगा तो नंबर भी 13 से जाएगा। एक बार में आप तीनों का चेक कर पाएंगे। ठीक है, हो गया 7 11 एंड 13 क्लियर। आपको नंबर दिया रहेगा, 3 डिजिट का ग्रुप बनाना है, राइट टू लेफ्ट, राइट से लेफ्ट जाना है 3 डिजिट का ग्रुप बनाते हुए, और ग्रुप बनाने के बाद आप ऑल्टरनेट ग्रुप को प्लस करेंगे।
ऑल्टरनेट ग्रुप को प्लस करेंगे, जो रिजल्ट आएगा उसको बाद में माइनस करेंगे, और माइनस करके जो रिजल्ट आएगा वो अगर 7 से जाएगा तो नंबर भी जाएगा, 11 से जाएगा तो नंबर भी जाएगा, 13 से जाएगा तो नंबर से जाएगा। और ये जो वैल्यूज है 7, 11, 13 और एक कारण से बहुत इंपॉर्टेंट है, अभी आपको पता चलेगा, क्लास खत्म ही होने वाला है। देखिए ये ऑलरेडी बात हो चुका है, कि 2, 4, 8, 16, 32 पावर ऑफ 2 है ना, 64, 128 इस এইকেটা নম্বর আমি ডিভিজিবিলিটি কেনেকে চেক করো, পাওয়ার চাই আৰু 2 to the power 5 32 লাস্ট 5 ডিজিট, 2 to the power 6 64 লাস্ট 6 ডিজিট, হয় না? তো অলরেডি হৈ গৈছে এটো। সিমিলারলি 5 25 125 625 পাওয়ার অফ 5 और পাওয়ার অলরেডি আমি চাইছো বড় 5 और পাওয়ার মানে সেম, 5 কিউব 125 লাস্ট 3 ডিজিট, 5 to the power 4 625 लास्ट 4 डिजिट। क्लियर? अभी बोलिए 72 का कैसे करेंगे? 72 स्पेसिफिकली देने का कारण है बिकॉज 72 से एग्जाम में एक बार दो बार नहीं बहुत बार सवाल आया है। आपको एक नंबर देगा एक्स वाई कुछ मिला के और पूछेगा क्या ये नंबर इज दिस नंबर इज डिविजिबल बाय 72। आपको एक्स वाई देके एक बहुत बड़ा नंबर देगा, बीच में एक 2 डिजिट हटा के एक्स वाई देगा और आपको पूछेगा एक्स वाई का वैल्यू निकालिए, और ये बहुत बड़ा नंबर 72 से डिविजिबल है, तो 7 कैसे जाएगा? समझे इजी है। तो एट इंटू 9, 8 जो नंबर 8 से भी जाएगा 9 से भी जाएगा 72 से भी जाएगा। 8 दी नंबर जाए ना केने के चेक करिम लास्ट 3 डिजिट, 9 दी जाए ना केने के चेक करिम सम ऑफ द डिजिट हो गल 72। क्लियर? 99 वेरी गुड। 99 दी চেক কৰাৰ কাৰণে আমি কি চেক কৰিম 11 into 9 আমি চেক কৰিম 11 into 9। এতিয়া খালি ৰ্যান্ডমলি লিখলে নহব বিকজ আমি সদায় এইকেইটা আমি এনেকে বস্তুটো ডিস্ট্ৰিবিউট কৰিম যাতে আমি অলৰেডি ৰুল জানো, যেনেকে 9 ৰ ৰুল অলৰেডি জানা আমাৰ, 11 ৰ ৰুল অলৰেডি আমি চাইছো বাৰু। সো 11 ৰ নিয়ম এই অড আৰু ইভেন, 9 ৰ সাম অফ द डिजिट, এই দুটো ফলো কৰিলে আমি 99 পাই যাম আৰু। क्लियर? इसका बताइए, उसके बाद थैंक यू। एबीसी है वो थोड़ा हाई लेवल हो गया, हम लोग अभी इसरो में है, नासा में गए नहीं अभी तक। वो सही है, गलत नहीं है। 1001 वेरी वेरी गुड। 7 11 13 मल्टीप्लाई करने से 1001 आएगा। 7 का नियम, 11 का नियम, 13 का नियम देखे हैं। अभी कोई एक सवाल आपको दे रहा है, इसका अगर मल्टीप्लाई करके 1001 आ रहा है तो आप खुद सोचिए कि अगर आपका ये वाला जो क्वेश्चन है, ये वाला আপনাক মই চেক কৰিব দিলো যে এই নম্বৰটো বাৰু 1001 এদি ডিভাইড যাব নে নাই, তো আমি চেক কৰিম 7 এদি যায় না নাই, 11 এদি যায় না নাই, 13 এদি যায় না নাই। যদি তিনিটা নম্বৰ যদি ডিভাইড যায়, যদি বিকজ এই তিনিটা নম্বৰ মাল্টিপ্লাই কৰোতে আমি 1001 পাই আছো, সো তিনিটা নম্বৰ এদি ডিভাইড যোৱা নম্বৰ নিশ্চয়কৈ 1001 এদি ডিভাইড যাব। ठीक है? यहाँ पे आपका डिविजिबिलिटी रूल भी खत्म होता है। खत्म इन द सेंस माने फाउंडेशन लेवल के लिए, कोई भी स्टेट गवर्नमेंट एग्जाम्स के लिए इससे ज्यादा नहीं चाहिए। आज हम लोग क्या क्या किए, जस्ट ए क्विक रिवीजन। हम लोग आज किए स्क्वायर निकालना, बोर्गो उलवा, नंबर एंडिंग विथ 5, 50 बेस मेथड, 100 बेस मेथड, साथ ही साथ 200 और 300 बेस मेथड, उसके बाद स्क्वायर रूट, उसके बाद क्यूब रूट, उसके बाद डिविजिबिलिटी रूल। ठीक है? ये आपका नंबर सिस्टम ऑफ सिंप्लीफिकेशन का पहला क्लास था। थैंक यू सो मच।